বিৰোধীৰ শোচনীয় পৰাজয়ৰ বাবে কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ ওপৰত খং তিলমানো কমা নাই অখিল গগৈৰ। বিধানসভাৰ অধিৱেশনত তেওঁলোকে মাত নমতাৰ কাৰণে 29 জনৰ পৰা 19 জন হ'ল। কি অন কেমেৰা কি অফ কেমেৰা, সুযোগ পালে এতিয়া গৌৰৱ গগৈ আৰু কংগ্ৰেছক তোলা ধুনা দিয়ে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। বিধানসভাৰ মজিয়াত কংগ্ৰেছ বিধায়কৰ মৌনতাৰ বাবেই দলটোৰ এই দুৰাৱস্থা বুলিও তাৎসিল্য অখিল গগৈৰ। কোন বিজেপি বিৰোধী সেইটোতো বিধানসভাৰ অধিৱেশনতে ওলায়, মুখেৰে কৈ থাকিলে নহ'ব নহয়। কথাটো হ'ল বিজেপিৰ বিৰোধিতা আমি হাতে কামে দেখা পাওঁ বিধানসভাৰ অধিৱেশনত। যোৱা 5 বছৰত মোৰ নিজৰ অভিজ্ঞতাটো হ'ল যে কংগ্ৰেছে বিজেপিৰ লগত বিধানসভাত বুজাপৰাৰ কৰি আছিল। অকল কংগ্ৰেছে নহয়, CPIMেও বুজাবুজি কৰি আছিলে। নিজে মই দেখিছোঁ যোৱা 5 বছৰত তেওঁলোকে মাত মতা নাছিলে। মই মাত মাতিছিলোঁ, মাত মতাৰ কাৰণে এজনৰ পৰা 2জন হ'ল, তেওঁলোকে মাত নমতাৰ কাৰণে 29 জনৰ পৰা 19 জন হ'ল। মানে গৌৰৱ গগৈ এইবিলাক মোক কথা কৈ লাভ একো নাই। কামে কাজে তেওঁলোকে বিজেপিৰ বিৰোধিতা প্ৰতিপন্ন কৰক। 31ত অকলে চৰকাৰ গঠন কৰাৰ পৰিকল্পনাৰে ৰাইজৰ দলে অনুষ্ঠিত কৰিলে জৰুৰী কাৰ্যনিৰ্বাহক সভা। নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে কংগ্ৰেছক চকু পাৰি দেখিব নোৱাৰা হৈছে অখিল গগৈয়ে। মিত্ৰতা ভংগ হোৱাৰ পাছত যিদৰে ইজনে সিজনক গোৱাল গালি পাৰি থাকে, ঠিক সেইদৰে এতিয়া কংগ্ৰেছ আৰু অখিল গগৈৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে। 4 মে'ৰ দুপৰীয়া 12 বজা পৰ্যন্ত বুকুৰ আপোন হৈ থকা কংগ্ৰেছ দল অখিল গগৈৰ বাবে এতিয়া চকুৰ কোটা দাঁতৰ শাল। সোমবাৰে গৌৰৱ গগৈক মাতব্বৰ আখ্যা দিয়াৰ পাছত অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ গৌৰৱ গগৈয়ে কৈছিল, তেওঁ কৈ থাকক চব, মানে তেওঁতো কোৱা, তেওঁ কৈ ভাল পায়, তো তেওঁলোক সেইখিনি কথা কৈ থাকক। ইফালে গৌৰৱ গগৈৰ মুখত এই মন্তব্য শুনি মঙলবাৰে APCCৰ সভাপতিজনক পুনৰ তোলা ধুনা অখিল গগৈৰ। বিগত 5 বছৰে বিধানসভাত কংগ্ৰেছে দেখুওৱা পাৰদৰ্শিতাৰ কথা উল্লেখ কৰি অখিল গগৈৰ প্ৰশ্ন, তিনি গগৈৰ কথা কোৱা গৌৰৱ গগৈয়ে একেলগ হৈ কোনখন মিটিং কৰিলে? মানে বিজেপিৰ বিৰোধী যদি হয় বিজেপিক হৰুৱাবৰ কাৰণে ভালকৈ কাম কৰিব লাগে, বিৰোধী ঐক্যমঞ্চটো ভালকৈ কৰিব লাগে। বিৰোধী ঐক্যমঞ্চটো ভালকৈ নকৰে। ইলেকশ্যনৰ আগদিনা 20 তাৰিখে মই নমিনেশ্যন দিছোঁ, 19 তাৰিখে ৰাতি 11টা বজাত ডিক্লেৰেশ্যন যে আমাৰ মাজত বুজাবুজি হ'ব। ইলেকশ্যনত জিকিব নেকি কোনোবাই তেনেকৈ? 3টা গগৈয়ে কোনখন মিটিং কৰিলোঁ মোক দেখুৱাই দিয়ক। 3টা গগৈয়ে কৰা এখন মিটিং মোক দেখুৱাই দিয়ক খোৱাংখনত আকস্মিকভাৱে যোৱাৰ বাহিৰে। কেনেকৈ জিকিম আপোনালোকে কওক? আমি আদৰ্শগতভাৱে বিজেপিৰ বিৰোধী, আমি সাম্প্ৰদায়িক ফেচিবাদী বুলি কওঁ। কওকচোন গৌৰৱ গগৈয়ে তেওঁলোকক সাম্প্ৰদায়িক ফেচিবাদী বুলি, আৰু কওকচোন গৌৰৱ গগৈ যে আমি জীৱনত কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি কৰা নাছিলোঁ আৰু নকৰোঁ বুলি কংগ্ৰেছে। আনকি কংগ্ৰেছ দলটোৰ কোনো আদৰ্শ নথকাৰ বাবেই আজিৰ এই দুৰাৱস্থা হৈছে বুলি উল্লেখ কৰি অখিল গগৈয়ে পুনৰ ক'লে, নীতি আদৰ্শ জলাঞ্জলি দিয়া কংগ্ৰেছক আৰু আস্থাত নলয় অসমৰ জনতাই। আপুনি নিজে দেখিলে ৰাজ্যসভাত ভোট দিলে কংগ্ৰেছে, ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিলে, সেইটো বাৰু বিধায়কে ভুল কৰিলে বুলি ভাবিলোঁ। কিন্তু তাৰ পাছততো দলে একশ্যন ল'ব লাগিছিলে, একশ্যন নল'লে। তেতিয়াহ'লে কোন মানুহে বিশ্বাস কৰিব যে এওঁলোক বিজেপি বিৰোধী? সেইকাৰণে এইবাৰ ভোট নিদিলে। আমাৰ এইবাৰ আগতে এটা হওঁতে বিধানসভাত ময়ে দপদপাই আছিলোঁ, এতিয়া 2টা হ'ল, কংগ্ৰেছৰো মানুহ কমিলে। গতিকে এইবাৰ আপোনালোকে কোনে বেছিকৈ ভূমিকা গ্ৰহণ কৰে চাব। যোৱা 5টা বছৰত ৰাইজৰ দলে অসম বিধানসভাত এজন বিধায়ক হিচাপে যি বিৰোধীৰ ভূমিকা পালন কৰিলে, 29 জন বিধায়কেও কংগ্ৰেছৰ সেই ভূমিকা পালন নকৰিলে। আমাৰ শক্তি বৃদ্ধিহে হ'ল, তেওঁলোকৰ কমিলে। কেলে? আমি বিজেপিৰ বিৰুদ্ধে আদৰ্শগতভাৱে যুঁজ কৰোঁ। তেওঁলোকৰ মানুহকেইটাৰ আদৰ্শ চাদৰ্শ নাই, বুজাবুজিত থাকে, সেইকাৰণে ৰাইজে ভৰসা কৰা নাই। পিছে দলৰ তৃণমূল কৰ্মীৰ পৰা আৰম্ভ কৰি ইজনৰ পাছত সিজন নেতাই বেয়াকৈ সমালোচনা কৰা গৌৰৱ গগৈয়ে আত্মশুদ্ধি কৰিবনে? নিৰ্বাচনী পৰ্যালোচনা কৰিছোঁ বুলি দাবী কৰা গৌৰৱ গগৈয়ে অখিল গগৈৰ এই আহ্বান শুনিবনে? এতিয়া মানে বিজেপিক এই মুহূৰ্তত গালি পাৰিবলৈ নাই নহয়। বিজেপিয়ে চৰকাৰ গঠন কৰিছে, চৰকাৰ গঠনৰ পিছদিনাপাহে গালি পাৰিম। তাৰ আগৰ কেইদিন আমাৰ নিজৰ গীটাৰ ভিতৰত কি গণ্ডগোল হ'ল কথাকেইটা কৈ লৈছোঁ। আৰু গৌৰৱ গগৈটোক অসমত এনেকৈ ক'ব পৰা মানুহ পৃথিৱীত দ্বিতীয় এজন নাই। ময়ে আছোঁ যি কওঁ, বাকীটো তেওঁলোকৰ পাৰ্টীৰ মানুহে কোনেও ক'বই নোৱাৰে, আৰু বুদ্ধিজীৱীসকলেতো নকয় গৌৰৱ গগৈৰ বিৰুদ্ধে। গতিকে মই চান্সতে এই যে 2 দিনৰ গেপ পালোঁ, এই 2 দিনৰ গেপত অকণমান গৌৰৱ গগৈ গাটো গৰম কৰি দিছোঁ। তাৰপিছত আৰু নকওঁ, এতিয়া চৰকাৰ গঠন হ'লে চৰকাৰ বিৰুদ্ধে লাগিব। সেইটো পৰামৰ্শ কামত দিব নিদিবতো নাজানো, মোৰ ক'বলগীয়াটো কৈ দিছোঁ। মোৰতো আপোনালোকে জানেই, মই যিটো ক'ব লাগে ঘাটককৈ কৈ দিওঁ, তাৰপিছতে চিন্তা কৰি চাওঁ কি হ'ল বুলি। মুঠতে এতিয়া এনেদৰে মুখচুপতি অব্যাহত ৰাখিছে ৰাইজৰ দল আৰু কংগ্ৰেছে। ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্ত আৰু হিতেশ ডেকাৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।